আপুনি বাৰু বিচাৰে নেকি শিক্ষক হ'বলৈ? আপোনাৰো মন যায় নেকি শিক্ষক হ'বলৈ? আপোনাৰো প্ৰিয় নেকি শিক্ষকৰ চাকৰিটো? আপোনাৰো জানিবলৈ মন যায় নেকি যে এজন শিক্ষক কিদৰে হ'ব পাৰি? তেনেহ'লে আজিৰ এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। আপুনি অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাওক, আমি আপোনাক বুজাম সবিশেষ। আমি আজি আলোচনা কৰিম শিক্ষকৰ বিভিন্ন পদসমূহৰ যোগ্যতাৰ বিষয়ে। আপোনালোকে ইতিমধ্যে দেখিছেই যে অসম চৰকাৰ যিসমূহ বিগত বছৰত নিযুক্তি হৈ আছে, নিযুক্তি প্ৰক্ৰিয়াসমূহত বৃহৎ সংখ্যক পদেই শিক্ষকৰ পদ। ইতিমধ্যে বহুতজনে মোক সুধি আছিল বা প্ৰশ্ন কৰিছিলে যে এজন শিক্ষকনো আচলতে কিদৰে হ'ব পাৰি বা শিক্ষকৰ কাৰণে কি অৰ্হতা সম্পন্ন হ'ব লাগিব। আজি এই ভিডিঅ'টো মই সেইসমূহৰ কাৰণেই প্ৰস্তুত কৰিছোঁ। আজি প্ৰথমতে আলোচনা কৰিম LP টিচাৰৰ কাৰণে কি যোগ্যতা সম্পন্ন বা কি অৰ্হতাৰ প্ৰয়োজন। আপুনি LP টিচাৰৰ কাৰণে প্ৰথমতে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। আপুনি হাই ছেকেণ্ডেৰী পাছ কৰা আছে যদি তেতিয়াহ'লে আপুনি DLED বা BEd কৰা হ'ব লাগিব। কিন্তু হাই ছেকেণ্ডেৰী পাছ কৰি পেলাই BEd কৰিব নোৱাৰি। BEdৰ কাৰণে আপোনাক কি লাগিব? ডিগ্ৰী পাছ কৰিব লাগিব। আপুনি DLED কৰিব পাৰিব, এইটো ডিপ্ল'মা কোৰ্চ, 2 বছৰীয়া কোৰ্চ হয়। আৰু ইয়াৰ পাছতে আপুনি অসম চৰকাৰৰ যি টেট পৰীক্ষা বা যিটো চেণ্ট্ৰেল টেট টিচাৰ্ছ এলিজিবিলিটি টেষ্ট, তাৰ কোনোবা এটা টেটত আপুনি উত্তীৰ্ণ হ'ব লাগিব। তেতিয়া আপুনি LP টিচাৰৰ কাৰণে আপুনি ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াৰ পাছতে আহিছোঁ ME টিচাৰৰ কাৰণে। ME টিচাৰৰ আচলতে শিক্ষকসমূহৰ ক্লাছ 6ৰ পৰা ক্লাছ 8লৈ পঢ়াব লাগে। এই ME টিচাৰৰ শিক্ষক পদৰ বাবে আবেদন কৰিবলৈ আপোনাক কি লাগিব? ফাৰ্ষ্টতে আপুনি ডিগ্ৰী পাছ কৰা হ'ব লাগিব। আপুনি DLED বা BEd যিকোনো এটা কৰা হ'ব লাগিব। লগতে আপুনি অসম টেট বা CTET পাছ কৰিব লাগিব। ইয়াৰ পাছতে আমি আলোচনা কৰিম হাইস্কুল টিচাৰ বা হাই ছেকেণ্ডেৰী যিখিনি ছাবজেক্ট টিচাৰ আছে তেওঁলোকৰ পদসমূহৰ কাৰণে কি যোগ্যতাৰ প্ৰয়োজন। প্ৰথমতে আহিছোঁ আমি হাইস্কুলৰ কাৰণে। হাইস্কুলৰ কাৰণে আপুনি ডিগ্ৰী পাছ কৰা হ'ব লাগিব বা আপুনি মাষ্টাৰ্ছ ক্লাছ থাকিলেও আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপুনি BEd কৰা হ'ব লাগিব আৰু অসম টেট পাছ কৰিব লাগিব। যিহেতু চেণ্ট্ৰেল টেট কেৱল LP আৰু ME কাৰণে পতা হয়, গতিকে আপুনি হাইস্কুলৰ কাৰণে আপুনি অসম টেট পাছ কৰিব লাগিব। ইয়াৰ পাছতে হাই ছেকেণ্ডেৰী বা ছাবজেক্ট টিচাৰৰ কাৰণে আপুনি মাষ্টাৰ্ছ কৰা হ'ব লাগিব, আপুনি BEd কৰা হ'ব লাগিব আৰু আপুনি হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে যিটো আপোনাৰ টেট অনুষ্ঠিত কৰা হয়, সেই টেটত পাছ কৰিলে আপুনি হায়াৰ ছেকেণ্ডেৰী বা ছাবজেক্ট টিচাৰ পষ্টসমূহত আপুনি আবেদন কৰিব পাৰিব। ইয়াৰ পাছতে হ'ল আপুনি DLED বা BEd কেনেকৈ কৰিব। আচলতে DLED আৰু BEd দুটাই হ'ল 2 বছৰীয়া পাঠ্যক্ৰম। DLEDত হ'ল আপোনাৰ ডিপ্ল'মা কোৰ্চ আৰু BEdটো হ'ল আপোনাৰ চাৰ্টিফিকেট কোৰ্চ। DLED পঢ়িবৰ কাৰণে ফৰ্ম ফিল আপ ইতিমধ্যে মে' মাহৰ শেষৰ ফালৰ পৰা জুন মাহলৈকে হয় আৰু পৰীক্ষাটো আপোনাৰ জুলাই মাহত অনুষ্ঠিত হয়। ইতিমধ্যে এইটো প্ৰক্ৰিয়া হৈ গৈছে। জুলাই মাহৰ 13 তাৰিখে নিশ্চয় পৰীক্ষা অনুষ্ঠিত হ'ব। BEdৰ কাৰণে আচলতে ইউনিভাৰ্চিটিসমূহে বেলেগকৈ পৰীক্ষা অনুষ্ঠিত কৰে, যিটোক CET কমন এণ্ট্ৰেন্স টেষ্ট বুলি কোৱা হয়। সেইটো কাৰণে ইতিমধ্যে ফৰ্ম ফিল আপ ডিব্ৰুগড় ইউনিভাৰ্চিটি হৈ গৈছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপ প্ৰক্ৰিয়া চলি আছে আৰু জুলাই 5 তাৰিখলৈকে ফৰ্ম ফিল আপ প্ৰক্ৰিয়া চলি থাকিব আৰু জুলাই মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে যিসমূহে ডিগ্ৰী পাছ কৰি আছে তেওঁলোকে BEd কৰিম বুলি ভাবিলে তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপ কৰিব পাৰে। গুৱাহাটী ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপৰ যিটো প্ৰক্ৰিয়া বা যিখন চিলেবাছ তাৰ বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আপোনালোকৰ লিংকত দি দিছোঁ, গৈ পেলাই আপুনি সেই প্ৰক্ৰিয়াটো বা চিলেবাছখন চাই ল'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবেই আছিলে, যিসকলে শিক্ষক হ'ম বুলি ভাবিছিলে বা শিক্ষকৰ কাৰণে কিদৰে পঢ়িব লাগিব বা কি কৰিব লাগিব জানিব বিচাৰিছিলে। গতিকে আপোনালোকৰ কাৰণে ভিডিঅ'টো আজি মই প্ৰস্তুত কৰিলোঁ। আপোনাক কেনেকুৱা পালে ভিডিঅ'টো জনাব, লাইক কমেণ্ট কৰিব আৰু ভাল পালে লগৰসমূহৰ লগতো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।